বন্ধুসকল অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক এটা বিশেষ দৃশ্য দেখুৱাব বিচাৰিছোঁ আৰু আপুনি হয়তো নিশ্চয় ৰেলত যাত্ৰা কৰিছে ৰেলৰ এচি ডবাত যাত্ৰা কৰিছে আৰু ৰেলৰ এচি ডবাত যাত্ৰা কৰোঁতে আপুনি বগা বিচনা চাদৰ বগা গাৰু গিলিপ এইদৰে আপোনালোকক দেখুৱাইছোঁ বগা বিচনা চাদৰ বগা গাৰু গিলিপ আৰু গাৰু আৰু কম্বল আপোনালোকে নিশ্চয় ব্যৱহাৰ কৰে কিন্তু সেই বগা বিচনা চাদৰ গাৰু গিলিপ বা কম্বলবিলাক পৰিষ্কাৰ হয়নে নহয় নিশ্চয় আপোনাৰ এবাৰ হ'লেও মনলৈ প্ৰশ্ন আহিছে মই আপোনালোকক ক'ব বিচাৰিছোঁ একেবাৰে হাইজেনিকভাৱে আপোনালোকক এই কাপোৰবিলাক যোগান ধৰা হয় আৰু য'ত মই উপস্থিত আছোঁ এই মুহূৰ্তত এই চেণ্টাৰটোত এটা লণ্ড্ৰি কেয়াৰ চেণ্টাৰ হয় আৰু এই লণ্ড্ৰি কেয়াৰ চেণ্টাৰটোত প্ৰতিদিনে প্ৰায় ৩২,০০০ কাপোৰ বিচনা কাপোৰ ধোৱা হয় প্ৰথমতে আপোনালোকক দেখাইছোঁ ডাঙৰ ডাঙৰ মেচিন আছে ইয়াতে চাওক ডাঙৰ ডাঙৰ মেচিন আছে ডাঙৰ ডাঙৰ ৱাশ্বিং মেচিন দেখিবলৈ পোৱা গৈছে এই ৱাশ্বিং মেচিনসমূহত কাপোৰবিলাক ধোৱা হয় আৰু ৱাশ্বিং মেচিনতেই শুকোৱা হয় ৱাশ্বিং মেচিনতে ধুই পেলাই এইদৰে শুকোৱা হয় আৰু প্ৰথমতে যদি আপোনালোকক দেখুৱাওক এইফালে কাপোৰবিলাক পঠিওৱা হয় মেচিনত তাৰপাছতে এইদৰে ইয়াতে ৱাছ কৰা হয় তাৰপৰা ৱাছ কৰা কাপোৰখিনি ইয়ালৈ অনা হয় আৰু তাৰপাছতেই এই কাপোৰখিনি ইয়াতে প্ৰেছ কৰি আৰু ইয়াতে পেকিং কৰি ৰেললৈ পঠিওৱা হয় আপোনালোকক দেখুৱাইছোঁ বন্ধুসকল কাপোৰবিলাক কিদৰে পৰিষ্কাৰ কৰা হয় আৰু মোৰ সৈতে আছে নিপন কলিতা তেখেতৰ পৰা মই জানিম কেনেদৰে আচলতে কামখিনি কৰা হয় মেচিনখিনি কেনেদৰে কাম কৰা হয় আপুনি অলপ জনাই দিয়কচোন মেচিন মানে এইটো অট'মেটেড টানেল মেচিনত অট'মেটিকেলি আমাৰ এই বেডশ্বীটবিলাক গৈ আছে তাৰপিছত প্ৰেছিং মেচিনত সোমাব প্ৰেছিং মেচিনৰ পৰা আপোনাৰ প্ৰেছিং হৈ আহি আমাৰ যিটো কনভেয়াৰ বেল্ট আছে চাটেল কনভেয়াৰ বুলি কয় এইটো দি লৈ আহি পেলাই ড্ৰাইং মেচিনত দিব ড্ৰাইং মেচিনৰ পৰা আহি পেলাই আমাৰ ইয়াতে পৰিব তাৰপিছত ট্ৰলিটো লৈ আমি আইৰনিং কৰিম আইৰনিঙৰ পৰা আমি ফল্ডিং কৰি ছাৰ্ভিচত এইকেইটা ড্ৰাইং মেচিন হয় এইকেইটা ড্ৰাইং মেচিন আৰু প্ৰচেছটো অকণমান প্ৰচেছটো অলপ বুজাই দিয়কচোন প্ৰচেছটো হ'ল এনেকুৱা প্ৰথম যিটো আমি লট দিম 60 কেজিকে লট দিম আৰু 13 চেম্বাৰ আমাৰ আছে 13 চেম্বাৰত আমাৰ মানে প্ৰথমটোত আমাৰ 45 মিনিটছ লাগিব তাৰপিছত 3 মিনিটছ ইণ্টাৰভেলত কণ্টিনিউৱাছলি ওলাই থাকিব 60 কেজিকে আৰু মেচিনত প্ৰেছিং হ'ব প্ৰেছিং হৈ পূৰা পানীটো ওলাই যাব তাৰপিছত আহি আকৌ ড্ৰাইং হ'ব ড্ৰাইং হৈ এইটো মানে আইৰনিঙত যাব ড্ৰায়াৰ আছে আমাৰ ইয়াত 4টা আছে আৰু সিফালে 2টা টামলাৰ ড্ৰায়াৰো আছে তাৰপিছত এইখিনি কাপোৰখিনি ধোৱাৰ পিছত ইয়ালৈ আনিছে আপুনি হয় এইখিনি আনিছোঁ আমি ধোৱাৰ পিছত এইখিনি আমাৰ আইৰনিং হৈ আছে ফল্ডিং হয় তাৰমানে এইটো ফল্ডিং মেচিন এইটো আইৰনিং মেচিন এইটো আইৰনিং কৰি আছে আইৰনিং কৰি উঠি এইফালে গৈ আপোনাৰ সেইটোত আমাৰ ফল্ডিং মেচিন হয় তাততো কাপোৰ ধোৱা হয় ইয়াতো ডাঙৰ ডাঙৰ মেচিন আছে এইখিনি হ'ল আমাৰ অপশ্যনেল মেচিন যেতিয়া কেতিয়াবা যদি আমাৰ এইটো ব্ৰেকডাউন হয় টানেল মেচিনটো তেতিয়া আমি এইবিলাক ইউজ কৰোঁ আমাৰ 10টা ৱাছাৰ এক্সট্ৰেক্টৰ আছে কিন্তু এনে সাধাৰণতে আমি টানেল মেচিনে ইউজ কৰোঁ অট'মেটিক যিহেতু হয় গতিকে সেইকাৰণে এইবিলাক আমি ৰেয়াৰ কেতিয়াবা স্পেয়াৰৰ কাৰণে আছে আৰু নৰ্থ ইষ্টত এইটোৱে ডাঙৰ এটা লণ্ড্ৰি কেয়াৰ চেণ্টাৰ নহয় জানো হা নৰ্থ ইষ্টৰ ভিতৰতে আৰু এনাফ ৰেলৱেতে এইটো প্ৰথম বুট লণ্ড্ৰি এইটো আৰম্ভ হৈছে আপোনাৰ এপ্ৰিল 2024 আৰু ডেইলি ৩২,০০০ কাপোৰ ধোৱে আপোনালোকে হয় আমাৰ ডেইলি আপোনাৰ 32,000 বেডশ্বীট 16,000 হেণ্ড টাৱেল আৰু 16,000 পিলো কভাৰ আমাৰ দিয়া হয় ডেইলি টোটেল আমি 16 টন বুলি কওঁ 16 টন মানে 32,000 বেডশ্বীট হয় আৰু যাত্ৰীসকলে ভাবে বহুতে মানে ভাবে মনতে কাপোৰবিলাক লেতেৰা নেকি তেওঁলোকে কথাখিনি গম নাপায় আৰু আপোনালোকে পুৰা হাইজেনিকভাৱে খুব সুন্দৰকৈ আচলতে পৰিষ্কাৰ কৰে নহয় সেই কথাটো অলপ জনাই দিয়ক এইটো তাৰমানে কেতিয়াও ভাবিব নালাগে আমাৰ ফুল্লি হাইজেনিক হয় আৰু ইয়াতে আপোনাৰ দেখিছে সুন্দৰভাৱে আইৰনিং হৈ আছে ফল্ডিং হৈ আছে ক'তো মাটিটো পৰা নাই ইমান ধুনীয়াকৈ যাব ক'তো দাগি এটাও নাপাব গতিকে বৰ্তমান পেচেঞ্জাৰে ভাবিবই নালাগে যে মানে কিবা বেয়া বেডশ্বীট দিছে এইটো একদম সুন্দৰভাৱে পেকিঙত যাব কম্বল আৰু গাৰু ধুৱে হয় আমি তাৰমানে এইখিনিৰ উপৰিও আমি ব্লেংকেটবিলাক ধুওঁ 15 ডেজৰ মূৰে তাৰপিছত আমি যিবিলাক পিলো ফোম আছে সেইবিলাকো আমি ধুওঁ আৰু তাৰপিছত যিখিনি আমাৰ এচি কোচত কাৰ্টেন থাকে কাৰ্টেনখিনিও আমি ৱাছ কৰোঁ তেনেকৈ যিখিনি গোটেইখিনি আমি ৱাছ কৰোঁ ব্লেংকেট কভাৰো দিয়া যায় আমাৰ এচি ফাৰ্ষ্ট ক্লাছত
ব্লেংকেট কভাৰটো আমি ৱাছ কৰোঁ। হয় আৰু দুটা শিফটত কাম কৰে আছে হয়, দুটা শিফটত কাম কৰে। দুটা শিফটত আমাৰ প্ৰায় 70 মানুহ আছে। ফাৰ্ষ্ট শিফটত ধৰক 30 আৰু ছেকেণ্ড শিফটত 30। আৰু আপোনালোকৰ হোৱাইটনেছ টেষ্ট কৰা মেচিনো আছে? হ্যাঁ, আমাৰ হোৱাইটনেছ টেষ্ট কৰা মেচিন আছে। যিহেতু আমি কাপোৰবিলাক হোৱাইটনেছটো ঠিক আছে না নাই, চাফা আছে না নাই, আমি হোৱাইটনেছ মিটাৰ ইউজ কৰোঁ। সেইটো ইউজ কৰি আমাৰ 85%তকৈ তলত হ'ব নালাগে, 85%ৰ ওপৰত হ'ব লাগে। এইটো টেষ্ট কৰিহে কাপোৰ ছাৰ্ভিচত যাওঁ। মেচিন হয়, এইটো হ'ল হোৱাইটনেছ টেষ্ট মেচিন। আমি যদি টেষ্ট কৰোঁ এতিয়া টেষ্ট কৰি দেখোঁ। হ্যাঁ, আমি তাৰমানে ধৰক এখন বেডশ্বীট আমি ল'লোঁ। আমি প্ৰথমতে 5টা ৱাছ কৰোঁ। এখন নতুন বেডশ্বীট 5টা ৱাছ কৰি আমি এটা ৰিডিং লওঁ। তাৰে আমাৰ বেষ্ট ৰিডিং হ'ল 74.4। এতিয়া আমি 5টা ৰিডিং এনেকৈ ল'ম। এইটো আহিছে, এনেকুৱাকৈ 5টা ৰিডিং ল'ম আমি। এনেকুৱাকৈ 5টা ৰিডিং লোৱাৰ পিছত আমাৰ তাৰমানে প্লাছ হ'ব। 5টা ৰিডিং প্লাছ হ'ব। প্লাছ হোৱাৰ পিছত আমাৰ যিটো বেছ আছিল 74.4 দি ডিভাইড হ'ব। ডিভাইড হৈ পাৰ্চেণ্টেজত বাহিৰ হ'ব। সেই পাৰ্চেণ্টেজটো 85%ৰ লেছ হ'ব নালাগিব, 85% এণ্ড মোৰ। এবাৰ পুৰা হাইজেনিক হ'ব, পুৰা হাইজেনিক। সেইটোৱে আপোনাৰ ক'ব যে ব্ৰাইটনেছ আছে, ভাল বেডশ্বীট ওলাইছে, গতিকে সেইটোৱে আমাৰ হাইজেনিক। গতিকে হোৱাইটনেছ মিটাৰৰ টেষ্ট আমি কৰিহে মানে ছাৰ্ভিচত দিওঁ। হয় দাদা, বহুত বহুত ধন্যবাদ জনাইছোঁ ইমানখিনি সময় দিয়াৰ বাবে। হয় হয়, ধন্যবাদ আপোনাকো ধন্যবাদ জনাইছোঁ। আৰু সকলো পেচেঞ্জাৰকে কৈছোঁ আমি যে ফুল্লি আমি হাইজেনিক মানে বেডৰোল আমি প্ৰভাইড কৰোঁ বা ব্লেংকেট ধুই দিওঁ। গতিকে তেখেতসকলে চিন্তা কৰিব নালাগে, আমি তেখেতসকলৰ মানে যি কৰিব লাগে যেনেকৈ ভাল হয় তেনেকৈ আমি কৰোঁ। বন্ধুসকল, এইদৰে আপোনালোকক দেখুৱালোঁ কিদৰে ৰেলত ব্যৱহাৰ কৰা বিচনা চাদৰ গাৰু গিলিত বা গাৰু বা কম্বল কিদৰে পৰিষ্কাৰ কৰা হয় আপোনালোকক দেখুৱালেও। সম্পূৰ্ণকৈ পৰিষ্কাৰ কৰি আপোনালোকক প্ৰদান কৰা হয় এইখিনি কাপোৰ। আৰু ইতিমধ্যে আপোনালোকক দেখিলোঁ ডাঙৰ ডাঙৰ মেচিনত এইদৰে প্ৰতিদিনে 32,000কৈ কাপোৰ ধুৱে, এইদৰে দেখুৱালোঁ। আৰু আপুনি যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।